মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম হাফ ইয়াৰলি এক্সামৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ সায়েন্সৰ এমসিকিউৰ সলিউশন। চাবা ইমান কোশ্চেনবোৰ মই পঢ়ি থকা নাই কাৰণ ভিডিওটো বহুত দীঘল হৈ যাব। তোমালোকৰ প্ৰথমতে 45 টাকৈ এমসিকিউ দিয়া আছে। কোশ্চেন 1 টো তোমালোকে চাই লবা, অপচন হ'ব বি। নেক্সট কোশ্চেনটো তোমালোকৰ অপচন হ'ব ডি। 3 নম্বৰত এ কোশ্চেনটো পঢ়ি লবা, তোমালোকৰ বি অপচনটো শুদ্ধ হ'ব, এ অপচনটো শুদ্ধ হ'ব, তোমালোকৰ 6 ৰ কাৰণে এ শুদ্ধ হ'ব, 7 ৰ কাৰণে বি, 8 ৰ কাৰণে তোমালোকৰ ডি হ'ব, 9 ৰ কাৰণে সি, 10 ৰ কাৰণে তোমালোকৰ ডি হ'ব, 11 ৰ কাৰণে বি, 13 ৰ কাৰণে বি, 14 ৰ কাৰণে সি আৰু 15 ৰ কাৰণে তোমালোকৰ ডি। কোশ্চেন বিলাক তোমালোকে স্ক্ৰিনশ্বট মাৰি লব পাৰা নহলে লিখি লব পাৰা। ত দিয়া আছে তোমালোকৰ সি, 17 ত তোমালোকৰ বি, 18 ৰ লগত তোমালোকৰ এ হ'ব, 19 ৰ এ হ'ব, 20 ৰ এ হ'ব, 21 ৰ প্ৰথম এই দুটা অপচন দিয়া আছে, তোমালোকৰ সি অপচনটো শুদ্ধ হ'ব, 22 ত এ সি, 23 ত বি, 24 ত তোমালোকৰ ডি অপচনটো, 25 ৰ এ, 26 ৰ বি। নেক্সট কোশ্চেনটো তোমালোকৰ ডি অপচনটো শুদ্ধ হ'ব, 28 ত তোমালোকৰ সি শুদ্ধ হ'ব, 29 ত তোমালোকৰ বি, 30 ত তোমালোকৰ এ, 31 ত এ, 32 ত তোমালোকৰ সি, 33 ত সি, 34 ত তোমালোকৰ বি শুদ্ধ হ'ব, 35 ত এ, 36 ত সি। থাৰ্টি ছেভেনত তোমালোকৰ সি, 38 ৰ বি, 39 ৰ বি, 40 তোমালোকৰ সি, 41 ৰ ডি, 42 ডি নহয় তোমালোকৰ সি হ'ব, 43 ডি, 44 তোমালোকৰ সি, 45 তোমালোকৰ কি হ'ব, এ হ'ব। নেক্সট কোশ্চেন বিলাক তোমালোকে চাই যাবা। এইখিনিলৈকে তোমালোকৰ শেষ। ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা।